আজি সকলো অসমবাসীৰ চকুত চকুলো। বন্ধুসকল, অসমবাসীৰ হৃদয়ৰ এক টুকুৰা আজি হেৰাই গ'ল। জুবিন দা, যি নামটোৱে আমাৰ বুকুৰ মাজত এটা বিশেষ সুৰ জগাই তোলে। তেওঁক মাত্ৰ গায়ক বুলি ক'ব পৰা নাযায়। তেওঁ আছিল আমাৰ দাদা, আমাৰ বন্ধু আৰু আমাৰ ভৰসা, আশা ভৰসা। তেওঁৰ প্ৰতিটো গীতত, প্ৰতিটো সুৰত অসমবাসীৰ জীৱন সংগ্ৰাম, প্ৰেম, বেদনা, আশা সকলো প্ৰতিফলিত হৈছিল। আজিৰ দিনত তেওঁ আমাৰ মাজত শাৰীৰিকভাৱে নাই, কিন্তু প্ৰতিটো মানুহৰ চকুৰ অশ্ৰুত তেওঁ জীৱন্ত। মায়াবিনীৰ সুৰ গুণগুণালে আজিও বুকুত থৰথৰিয়ে উঠে। এয়া আলিৰ শব্দত আজিও হৃদয় কঁপে। জুবিন দা, আপুনি নোহোৱা হ'লেও আপোনাৰ সুৰেৰে অসম চিৰকাল জীয়াই থাকিব। আপুনি আমাৰ হৃদয়ত চিৰ অমৰ, অসমবাসীৰ প্ৰতিস্পন্দনত সদায় জীয়াই থাকিব। জয় জুবিন দা।